পূৰ্ণগতিত চলিছে অসমীয়াৰ নতুন চলচ্চিত্ৰ ৰক্ষকৰ চিত্ৰগ্ৰহণ। অহা 4 এপ্ৰিলত মুক্তি পাব এই চলচ্চিত্ৰখনে। অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, উৰিষ্যা আদিকে ধৰি বিভিন্ন মনোমোহা ঠাইত দৃশ্যগ্ৰহণ চলিছে চিনেমাখনৰ। একশ্যনৰ দৃশ্যসমূহত প্ৰথমবাৰৰ বাবে কাম কৰিছে মৰিগাঁৱৰ এদল প্ৰশিক্ষণপ্ৰাপ্ত উদীয়মান যুৱকৰ দলে। তেওঁলোকক নিৰ্দেশনা কৰিছে বিনয় শুকাই দেউৰীয়ে। ৰুবুল দাসৰ কাহিনী সম্পাদনা আৰু পৰিচালনাত নিৰ্মিত ৰক্ষকৰ সংলাপ জিতু ৰায় মেধি আৰু ৰমা বৰ্মনৰ। ইপিনে হিমাংশু দেৱচৌধুৰীয়ে সংগীত পৰিচালনা কৰা গীতসমূহ গাইছে জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ, দীক্ষু, পাপৰি গগৈ আদিয়ে। ৰক্ষকৰ বিষয়বস্তু হৈছে বিধৱা নাৰী আৰু পৰিয়ালৰ কাহিনী, য'ত সংযোগ হৈছে সমাজক চুই যোৱা বিভিন্ন উপকাহিনী। কাহিনীত একশ্যন, মাৰপিট, ৰোমাঞ্চ, আতিশয্যৰে পৰিপূৰ্ণ এখন জীয়া ছবি। উল্লেখযোগ্য যে ৰক্ষক চিনেমাখনৰ এটি বিশেষ অতিথি চৰিত্ৰত অভিনয় কৰিছে প্ৰাক্তন মন্ত্ৰী তথা ধুবুৰী লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইনে। চিনেমাখনত অভিনয় কৰিছে অতুল পাচনি, প্ৰয়াত জয়ন্ত দাস, পল ফুকন, অৰূপ বৈশ্য, প্ৰাঞ্জনা দত্ত, SK শৰ্মা, ৰুবুল দাস, মধুপ্ৰিয়া ভায়লিনা বৰুৱা, অমৰেন্দ্ৰ অলেম্বিয়ান, লিজামণি বৈশ্য, মণিৰাম ৰাজবংশী, কাজল ৰয়, জুলি হাজৰিকা, অনামিকা বৰদলৈ আদিয়ে। নমস্কাৰ। সমূহ অসমবাসী ৰাইজলৈ আগতীয়াকৈ ৰঙালী বিহুৰ আন্তৰিক শুভকামনা যাচিছোঁ। এইখিনিতে আপোনালোকক ক'বলৈ পাই সুখী আৰু গৌৰৱান্বিত অনুভৱ কৰিছোঁ যে অহা 4 এপ্ৰিলত অসমৰ প্ৰায়বিলাক চিত্ৰগৃহত এখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া বোলছবি মুক্তি পাব। ছবিখনৰ নাম ৰক্ষক। মনত ৰাখিব, ৰক্ষক। আৰু এই ৰক্ষক ছবিখনত অভিনয় কৰিছে নবীন প্ৰবীণ বহু শিল্পীয়ে। তাৰ মাজতে অৰূপ বৈশ্য, পল ফুকন, মই অতুল পাচনি, মুকুল দাসকে আদি কৰি বহু নবীনৰ ইয়াত মণিকাঞ্চন সংযোগ হৈছে। ছবিখন গীতেৰে সজাইছে সুন্দৰভাৱে। অসমৰ বাহিৰতো এই ছবিখনৰ চিত্ৰগ্ৰহণ হৈছে আৰু এগৰাকী বিধৱাৰ জীৱনৰ ওপৰত কাহিনীভাগ গতি কৰিছে। বৈধব্য জীৱন কিমান যন্ত্ৰণাদায়ক, কিমান মৰ্মস্পৰ্শী, তাকেই ছবিখনত বিস্তীৰ্ণভাৱে দেখুওৱা হৈছে। আৰু নমস্কাৰ, মই অনুপম শইকীয়া। সকলোকে স্বাগতম জনাইছোঁ এখন নতুন কথাছবিৰ মাজলৈ। ছবিখনি হৈছে ৰক্ষক। ৰক্ষক অহা 4 এপ্ৰিল 2025 তাৰিখে শুভমুক্তি লাভ কৰিব অসমৰ হলত। গতিকে সকলো ছবিগৃহলৈ আহি সেই ছবিখনি উপভোগ কৰিব বুলি খুব আন্তৰিকভাৱে আহ্বান জনাইছোঁ। আৰু এই ছবিখনি পৰিচালনা কৰিছে ভাতৃপ্ৰতিম ৰুবুল দাসে আৰু সংগীতেৰে সজাইছে মোৰ অতি মৰমৰ ভাতৃপ্ৰতিম হিমাংশু দেৱচৌধুৰীয়ে। আৰু তাতোতকৈ ডাঙৰ কথা হৈছে যে এই ছবিখনৰ যিখিনি অডিঅ' ছেকশ্যনৰ কাম, মিউজিকেলি যিমানখিনি কাম হৈছে মোৰ এই টেম্পটেশ্যন ষ্টুডিঅ'তেই হৈছে। গতিকে ছবিখন মই কিছু অংশ চাইছোঁ, সেয়েহে আপোনালোকক আহ্বান জনাব পাৰিছোঁ ছবিখন আপোনালোকে উপভোগ কৰি পেলাই ভাল পাব বুলি। আৰু তাৰ লগতে অতি বজালীৰ পৰা হিৰণ্য কলিতাৰ ৰিপৰ্ট, এনি পলিটিকেল।